নমস্কাৰ। মই আজি আপোনালোকক এখন ঠাই দেখুৱাম যিখন ঠাই দেখি মোৰ সদায় ভাল লাগে আৰু সেই ঠাইখনৰ আগেদি যেতিয়াই মই বেংগলোৰৰ পৰা মাইসুৰ নাইবা কেৰেলা নাইবা অইন ঠাইলৈ যাওঁ সদায় তাৰ আগেদি যাওঁ। গ'লে মই সদায় ঠাইখন ঘূৰি ঘূৰি চাওঁ, কিয় ক'ব নোৱাৰোঁ, মোৰ ঠাইখন খুব ভাল লাগে আৰু মোৰ যিটো বস্তু ভাল লাগে মই সেইটো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন যায়। সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো যদিও ইমান এটা চিৰিয়াছ নহয় তথাপিও আপোনালোকৰ চাই নিশ্চয় ভাল লাগিব, কাৰণ এই ঠাইখনত যেতিয়া শ্বুটিং হৈছিল 1975 চনৰ এখন চিনেমা, সেই চিনেমাখনে ডেকা বুঢ়া ল'ৰা ছোৱালী পুৰুষ মহিলা চবৰে মনত এনেকুৱা এটা চাপ বহুৱাই গৈছিল। সেইখিনি সময়ত চবৰে মুখে মুখে এই চিনেমাখনৰ ডাইলগ বা বেকগ্ৰাউণ্ড মিউজিক বা গানবোৰ মানুহে আওৰাই বা সমনীয়াৰ লগত কৈ বা ফূৰ্তি কৰি ভাল পাইছিল। এই চিনেমাখনে মানুহৰ মনত এনেকুৱা এটা চাপ বহাইছিল, আজিও সেই চিনেমাখনক মানুহে পাহৰিব নোৱাৰে। যিদৰে ৰামায়ণ মহাভাৰতৰ কাহিনী সদায় শুনি থাকিও এতিয়াও শুনি ভাল লাগে বা কোনোবাই অকণমান ঘটনা এটা ষ্টেজত দেখুৱালেও চাই ভাল লাগে, এই চিনেমাখনো কিবা তেনেকুৱা ধৰণৰ। যিসকল নায়ক নায়িকাই অভিনয় কৰিছিল সেই নায়ক নায়িকাসকলক মানুহে ইমান ভাল পাইছিল, তেওঁলোকৰ চৰিত্ৰসমূহৰ কাৰণে তেওঁলোক ফেমাছ হৈ পৰিছিল। আজিৰ দিনত মানুহে ইমান বেলেগ বেলেগ টেকনিক লগাই চিনেমা কৰে যদিও এই চিনেমাখনক এতিয়াও ফেৰ মাৰিব পৰা নাই। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে সেই চিনেমাখন কোনখন চিনেমা হ'ব। আহকচোন আমি সেই ঠাইখন চাওঁ, এই চিনেমাখনক আকৌ মনত পেলাম। আপোনালোকে ঠিকেই ধৰিব পাৰিছে, মই ৰমেশ চিপ্পীৰ দ্বাৰা নিৰ্মিত ধৰ্মেন্দ্ৰ আৰু অমিতাভ বচ্চনৰ ছুপাৰহিট ব্লকবাষ্টাৰ মুভি চলেৰ চিনেমাখনৰ কথাই ক'বলৈ ওলাইছোঁ। অকল চিনেমাখনেই নহয়, এই ঠাইখন আৰু কিহৰ বাবে ফেমাছ তাৰ বিষয়েও আপোনালোকক ক'ম। আজি ইমান দিনৰ মূৰত মই এইকাৰণেই কথাটো ক'বলৈ ওলাইছোঁ, বেংগলোৰৰ পৰা যেতিয়াই মাইসুৰ কেৰেলা আদি ঠাইলৈ আমি ফুৰিবলৈ যাওঁ তেতিয়া এই ৰামনগৰ নামৰ চিটিখনৰ আগেদিয়েই পাৰ হৈ যাব লাগে আৰু এই ঠাইখিনি ইমান ধুনীয়া। তাৰ উপৰিও এই ঠাইখনত চলে চিনেমাখনৰ গোটেই শ্বুটিং হৈছিল আৰু সেইকাৰণে ঠাইখনো ধুনীয়া আৰু চলে চিনেমাখন চায়ো খুব ভাল লাগিছিল। সেইকাৰণে এই ঠাইখন ক্ৰছ নোহোৱালৈকে মই সদায় চাই যাওঁ আৰু মোৰ খুব ভাল লাগে। ইয়াৰ উপৰিও প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে ঘেৰি থকা এই পাহাৰখনৰ সৈতে শ্ৰীৰামৰ কিছু কথা জড়িত হৈ আছে। প্ৰাচীন লোককথা অনুসৰি ৰামে এই পাহাৰৰ পৰা নামি যোৱা এটি সৰু পথেদি সীতা মাতাক বিচাৰি লংকালৈ যাত্ৰা কৰিছিল। কৰ্ণাটকৰ হাম্পিখনক আগৰ কিষ্কিন্ধা বুলি উল্লেখ আছে। আনহাতে কৰ্ণাটকৰ লেপক্সিত জটায়ুক আঘাতপ্ৰাপ্ত অৱস্থাত ৰামে লগ পাইছিল। জটায়ু পক্ষী ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ বাৰ্তা ৰামক দিবৰ বাবে জীয়াই আছিল। বাৰ্তা দিয়াৰ পিছত জটায়ু পক্ষীৰ মৃত্যু হৈছিল। তেতিয়া ৰামে জটায়ুক কোলাত লৈ লেপক্ষী বুলি কৈছিল। তামিল ভাষাত লেপক্ষী মানে ৰাইজ অ' বাৰ্ড মানে উঠা উঠা বুলি ৰামে কৈছিল। তাৰ পৰাই সেই ঠাইখনৰ নাম লেপক্ষী হয়। জটায়ুৰ পৰা বাৰ্তা পাই লেপক্ষীৰ পৰা শ্ৰীৰাম ভাতৃসহিত ৰামনগৰৰ ৰামগিৰি হিল পাইছিল। তেওঁলোক তেতিয়াও অজ্ঞাতবাসত আছিল। তাৰ পৰা তেওঁলোকে সীতামাৰ সন্ধানত শ্ৰীলংকালৈ যাত্ৰা কৰিছিল। লোককথা অনুসৰি ওখ ওখ শিলেৰে আগুৰি থকা এই ৰামগিৰি পাহাৰখনৰ এটা সৰু পথেদি শ্ৰীৰাম শ্ৰীলংকালৈ যাত্ৰা কৰিছিল বুলি মানুহে বিশ্বাস কৰে। ৰামগিৰি পাহাৰৰ ওপৰত এটা ৰাম মন্দিৰ আছে আৰু সেই ৰাম মন্দিৰলৈ যাবলৈ হ'লে বহুত চিৰি, কমেও 400টামান চিৰি উঠি যাব লাগে। ইমানখিনি চিৰি উঠি যাবলৈ আমাৰ বাবে অসম্ভৱ আৰু সেইবাবে মোৰ এই মন্দিৰলৈ যোৱা নহ'ল। কৰ্ণাটকৰ এই ৰামনগৰম ঠাইখনত যেতিয়া চলেৰ চিনেমাৰ শ্বুটিং হৈছিল তেতিয়া চিনেমাখনত এই ঠাইখনৰ নাম ৰামগড় দিয়া হৈছিল। এই ৰামনগৰতে ঠাকুৰৰ ঘৰ, জয়বিৰু, থকা ঘৰ আদি সকলোবোৰ অস্থায়ীভাৱে নিৰ্মাণ কৰি লোৱা হৈছিল। বেংগলোৰৰ পৰা এই ঠাইখন 45-48 কিলোমিটাৰমান হ'ব। চলেৰ চিনেমাখনে মানুহৰ মনত এইদৰে প্ৰভাৱ পেলাইছিল, মানুহে এই ঠাইখন চাবলৈ অহাত ই এখন টুৰিষ্ট প্লেচ হৈ পৰিছে আৰু মানুহে ৰামগিৰি হিলক ৰামগিৰি হিল নকৈ চলে হিল বুলি কয়। ইয়াৰ পৰাই বুজিব পাৰি চিনেমাখনৰ চৰিত্ৰসমূহে মানুহক কিদৰে আপোন বনাই ল'ব পাৰিছিল।
ক'ৰবাত টাংগা দেখিলে হেমা মালিনীয়ে অভিনয় কৰা বাসন্তীৰ কেৰেক্টাৰটো মনত পেলাই দিয়ে। আজিকালি চিনেমাবোৰ আহে আৰু যায়, কৰোৰ টকা উপাৰ্জন কৰিলেও মানুহৰ মনত এইদৰে ছাপ পেলাই যাব নোৱাৰে। ক'ৰবাত ঘোঁৰা দেখিলেই বা ঘোঁৰাৰ খটখট শব্দ শুনিলেই গহ্বৰৰ কথা মনলৈ আহে। ৰামনগৰম এই ৰেলৱে ষ্টেচনটো যে আপোনালোকে দেখিছে, এই ৰেলৱে ষ্টেচনটো চিনেমাখনত দেখুওৱা হৈছে। চিনেমাখনৰ প্ৰতিটো চৰিত্ৰত অভিনয় কৰা এক্টৰ এক্ট্ৰেছসমূহে ইমান সুন্দৰভাৱে চৰিত্ৰসমূহত অভিনয় কৰি চৰিত্ৰসমূহ ফুটাই তুলিবলৈ সক্ষম হৈছিল আৰু সেইবাবে তেওঁলোকে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত মানুহে আজিও পাহৰিব পৰা নাই। সেইবাবে আজি মই আপোনালোকক চলে চিনেমাখনৰ কেইটামান দৃশ্য দেখুৱালোঁ, যিকেইটা দৃশ্যই দৰ্শকৰ মন অতিকৈ চুই গৈছিল। আজি চাগে আপোনালোকৰ এই দৃশ্যকেইটা দেখি আপোনালোকৰো চলে চিনেমাখনৰ কথা মনত পৰি গৈছে। কৰ্ণাটকৰ এই ৰামনগৰ ঠাইখন কেৱল চলেৰ বাবে ফেমাছ নহয়, ই চেৰিকালচাৰৰ বাবে ফেমাছ হয়। ইয়াক চিল্ক টাউন বা চিল্ক চিটি বুলি কোৱা হয়। ফেমাছ মাইচুৰ চিল্ক শাড়ী আৰু কাপোৰৰ বাবে ইয়াৰ পৰাই সূতা যায়। ৰামনগৰত যি ড্ৰাই চিল্ক ৱাৰ্ম কোকুন মাৰ্কেট আছে, সি এছিয়াৰ ভিতৰতে ডাঙৰ হয়। ইয়াত প্ৰতিদিনে 40,000ৰ পৰা 50,000 কেজি ড্ৰাই চিল্ক কোকুন বিক্ৰী হয়। বিভিন্ন ঠাইলৈ ইয়াৰ পৰা কোকুন ছাপ্লাই কৰা হয়। ইয়াক সেইবাবে ইণ্ডিয়াৰ চিল্ক চিটি বুলিও কোৱা হয়। গতিকে আপোনালোকে দেখিলেনে, এই ঠাইখন দেখিবলৈ অতি মনমোহা হোৱাৰ উপৰিও শ্ৰী ৰামৰ জীৱনৰ লগতো সম্বন্ধ আছে। তাৰোপৰি আমি যি চিল্ক কাপোৰ পিন্ধি আনন্দ লাভ কৰোঁ, তাৰো উৎপাদন এই ঠাইখনত ভাৰতৰ ভিতৰতে বেছিকৈ হয়। চলে চিনেমাখনৰ কথাটো ক'বই নালাগে। আপোনালোকৰ কেনে লাগিল আজি ভিডিঅ'টো চাই নিশ্চয় জনাব, আৰু ভাল লাগিছে যদি পেজটো ফ'ল' কৰি লাইক কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।